কেইবাটা বিষয় লৈ আহিছোঁ তাৰে মূল বিষয়টো প্ৰথমতে কৰিলোঁ কেইবাটাও বিষয় থকাৰ কাৰণে আচলতে আপোনালোকক এই কথা প্ৰথমতে কোৱা হোৱা নাছিল আগতে অকণ বেকগ্ৰাউণ্ড অলপ কৈ দিব আমাৰ যিসকলে আমাৰ কণ্টেম্পৰেৰী বা আমি এতিয়া কাম আৰম্ভ কৰিছিলোঁ তেওঁলোকে আমাৰ সংবাদ মাধ্যমৰ জড়িত হৈ আছিল জানে যে সেই সময়তে 12 চনত আমি দুটা ঘটনা দিছিলোঁ আমি আধাখিলা আৰম্ভ কৰিছিলোঁ আধাখিলা ক্লাছ আৰু দুটা আমাৰ মোৰ ঘটনা আছিলে কাৰণ আন্তৰ্জাতিক সাহিত্য উৎসৱৰ আয়োজন কৰা আৰু দ্বিতীয়তে বাইদেউ ৰীতা চৌধুৰী নামত এটা কথা আৰু আমাৰ অসমৰ জাতীয় চেতনা নিৰ্মাণত অসমীয়া জাতীয়তাবাদ গঢ়ি তোলাৰ বিশেষ অৰিহণা যোগোৱা ৰংমন চিৰিজৰ লেখক তেওঁ আৰু বহুত কিতাপ আছে তেখেতৰ ৰবীন দে যাক আমি সকলোৱে ৰংমন বুলি জানো তেওঁৰ নামত আমি এটা বঁটা ঘোষণা কৰিছিলোঁ কিন্তু মই দিল্লীলৈ গুচি যাব লগা হোৱাত আৰু যিহেতু মই নেশ্যনেল বুক ট্ৰাষ্টৰ ডাইৰেক্টৰৰ পোষ্টলৈ আহিলোঁ সেয়ে মই নিজৰ ট্ৰাষ্টটো কাম কৰাটো মই নৈতিকভাৱে সঠিক বুলি নাভাবি তাৰ অন্তৰ্গত পিছুৱাই দিলোঁ এতিয়া মই আজৰি হৈছোঁ আৰু যেতিয়া মই নেশ্যনেল বুক ট্ৰাষ্টত আছিলোঁ তেতিয়া সেই সপোনটোৱে আমি এখন আন্তৰ্জাতিক সাহিত্য উৎসৱ আয়োজন কৰা আৰু বিশ্বত আমাৰ ওচৰলৈ লৈ আমাৰ অসমৰ নৰ্থ-ইষ্টৰ যিসকল ল'ৰা ছোৱালীয়ে যিসকল লেখকে বা যিসকলে পৃথিৱীৰ বাহিৰলৈ ওলাই যাব নোৱাৰে তেওঁলোকৰ ওচৰলৈ পৃথিৱীখন লৈ অহা আৰু তেওঁলোককো পৃথিৱীৰ মাজলৈ উলিয়াই লৈ যোৱা এইটো আছিল আমাৰ প্ৰাথমিক কাৰণ উদ্দেশ্য আৰু আমি আধাৰশিলা যিটো ট্ৰাষ্ট সেই ট্ৰাষ্টটোৰ মূল যিটো আমাৰ আদৰ্শ সেইটো হ'ল আমি একেলগে যোৱাৰ কথা আৰু আমি একেলগে পোহৰ দিয়া গছ বিচাৰি যোৱাৰ কথা আৰু এই পোহৰ দিয়া গছ বিচাৰি যাওঁতে যিখিনি সময় আমি আধাৰশিলালৈ আগবঢ়াম সেইখিনি নিজৰ সমস্ত কৰ্ম নিজৰ সকলো সময় যিখিনি আমাৰ নিজৰ বাবে প্ৰয়োজনীয় সেইখিনি ব্যয় কৰাৰ পিছত যিখিনি সময় একো নিবিচৰাকৈ দিব পাৰি সেইখিনি আগবঢ়াই ইয়াত আৰু কোনো ধৰণৰ বাধ্যবাধকতা নাই যিখিনি দিব পাৰি মাত্ৰ সেইখিনি সময়হে আমি আমাৰ যিসকলে আধাৰশিলাৰ সমাজ আছে তেওঁলোকে সেইখিনি সময়হে আমাৰ এইটো আছিল আমাৰ মূল কথা আৰু তাত কেইবাটাও বিভাগ আমি কেইবাটাও বিভাগ আছিল তাৰ ভিতৰত এটা আছে সেইটো আপোনালোকে জানে আমাৰ অসমত কিমান আমি এটা যন্ত্ৰণাকৰ সময়ৰ মাজেৰে আহিছোঁ য'ত অস্ত্ৰৰ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে আমাৰ এটা প্ৰজন্ম সৰু ল'ৰা ছোৱালীবোৰে আৰু আমাৰ ডাঙৰ সকলেও যি ধৰণৰ ট্ৰমা আমি তাৰ হৈছিলোঁ সেই ট্ৰমা মেনেজমেণ্টৰ কাৰণে আমি কেতিয়াও কোনো পদক্ষেপ কেতিয়াও লোৱা মানুহে এটা সমাজ যেতিয়া ট্ৰমাত পৰে ট্ৰমাৰ মাজেৰে আহে তাৰ পৰা যিমান সামাজিক মানসিক সমস্যাৰ উদ্ভৱ হয় আমি কেতিয়াও সেইটো এড্ৰেছ কৰা নাই খুব প্ৰয়োজনীয় সমাজ এখনৰ সুস্থ বিকাশৰ কাৰণে সেইটো আচলতে আমাৰ প্ৰধান এটা উদ্দেশ্য আৰু এটা উদ্দেশ্য আছিল আমি এইটো যিটো আজিৰ দিনটো পৃথিৱীখনত সকলোৱে একেলগে যি ক্ষেত্ৰত কাম কৰি আছে সেয়া হ'ল পৰিৱেশ সংৰক্ষণ আমি অকল মানুহেই নহয় সমগ্ৰ প্ৰকৃতি সকলো জীৱকুলৰ সুৰক্ষাৰ বাবে এইটো আজিৰ দিনটোৰ এটা প্ৰধান আমাৰ এটা মিছন সেইটো আমি তাৰমানে
সামৰি লৈছোঁ, তাকে আমি বিভিন্ন বিষয়ে সামৰি লৈছোঁ। আৰু আমাৰ প্ৰধান আৰু এটা লক্ষ্য হ'ল যিখিনি উঠি অহা প্ৰজন্ম, তেওঁলোকৰ যিসকল লেখক, যিসকল শিল্পী, বিভিন্ন ক্ষেত্ৰত বিশেষকৈ আৰ্ট আৰু লিটাৰেচাৰ এইখিনি আমি মূলত সামৰি লৈছিলোঁ। তেওঁলোকক যাতে আমি উৎসাহ যোগাব পাৰোঁ, তেওঁলোকক যাতে আমি সমৰ্থন দিব পাৰোঁ, তেওঁলোকক যাতে বাহিৰলৈ উলিয়াই লৈ যাব পাৰোঁ, তেওঁলোকক যাতে আমি বান্ধি খুৱাব পাৰোঁ। যিহেতু আমাৰ যিটো আমি প্ৰাচীন কালৰ পৰা আমাৰ সমাজখনৰ যিটো পৰম্পৰা, সেই পৰম্পৰাটো হ'ল আমি অগ্ৰজ প্ৰজন্ম, নৱপ্ৰজন্ম কাঠৰ জোৰপাত আগবঢ়াই দিয়া, তেওঁলোকক প্ৰশিক্ষিত কৰি তোলা, তেওঁলোকক নেতৃত্বৰ বাবে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ নেতৃত্বৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তোলা। আমি যদি খামুচিত কৰি থাকোঁ, এটা প্ৰজন্মই অকলে খামুচিত হৈ থাকে আৰু নতুন প্ৰজন্মই যদি নিৰ্মাণ কৰি নানে, তেতিয়া এটা প্ৰজন্মই শেষ হৈ যোৱাৰ পিছত পৰৱৰ্তী প্ৰজন্মই সমাজক কেনেকৈ নেতৃত্ব দিব। আমাৰ যিটো সামূহিক প্ৰয়াস ল'ব লাগিব, আমাৰ যিটো আমাৰ স্বাধীনতাৰ আৰম্ভণিৰ পৰা আমি আমাৰ যিটো সামূহিক প্ৰত্যাহ্বান মাজেৰে পৰীক্ষা নিৰীক্ষাৰ মাজেৰে আগবাঢ়ি আহি ইটো প্ৰজন্মই সিটো প্ৰজন্মক দি থৈ যোৱা প্ৰজ্ঞাসমূহ, সেই প্ৰজ্ঞাত আমি পৰৱৰ্তী প্ৰজন্মক যদি আমি দি নাযাওঁ, তেতিয়া সেই পৰম্পৰাপদ বন্ধ হৈ যাব আৰু সভ্যতাৰ যিটো বিকাশৰ গতিপথ সি বাধাগ্ৰস্ত হ'ব। গতিকে ব্যক্তিগতভাৱে মোৰ নিজৰ মিছনটো সেই, আৰু তাৰ বাবে মই যিহেতু মোৰ সামান্য মই এজন লেখক আৰু প্লেটফৰ্মখন হ'ল মোৰ কলমটো, গতিকে এখন সেই প্লেটফৰ্মৰ পৰাই মই কাম কৰি আছোঁ। মই ৰাজপথলৈ মই কাম নকৰোঁ, মই কলমৰ মাজেৰে কৰোঁ আৰু এইখন এখন মঞ্চ কৰিছিলোঁ যাতে এইখিনি কাম আগবঢ়াই নিয়াত আমি কিছুমান সহযোগী লাভ কৰোঁ। কিন্তু মোৰ ব্যক্তিগত যিহেতু মই এনবিটি ডাইৰেক্টৰ হৈছিলোঁ, সেয়ে মই এটা চৰকাৰী দায়িত্ব, মই কামটো এতিয়া মই স্বতন্ত্ৰ, মই কোনো ক্ষেত্ৰতে মই কোনো ধৰণৰ শক্তি হওক, অনুষ্ঠান হওক, কাৰোৱেই অধীন নহয়। আজি মই নিজাকৈ কাম কৰিবলৈ মই প্ৰস্তুত, সকলো ফালৰ পৰাই প্ৰস্তুত। সেইকাৰণে যোৱা বছৰ আমি নিউ দিল্লী ৱৰ্ল্ড বুক ফেয়াৰত আমি ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত আমি নিজাববীয়াকৈ আমি উদযাপন কৰিছিলোঁ। আৰু এই বছৰ আমি এবাৰ শিৱসাগৰক আমি বাছি লৈছোঁ। এই বছৰ সাহিত্য উৎসৱ আমি আয়োজন কৰিছোঁ ফেব্ৰুৱাৰী 6, 7, 8 তাৰিখে আৰু 5 তাৰিখে তাৰে হ'ব। আৰু এইটো হ'ল আমাৰ মূল বিষয়। এইবাৰ আমি শিৱসাগৰত বাছি লৈছোঁ, এইখন এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এইটো আমাৰ কাৰণে অতি আনন্দ আৰু গৰ্বৰ বিষয় যে বিশ্বৰ ঐতিহ্যৰ মেপখনত আমাৰ অসমখন সোমাই পৰিছে। শিৱসাগৰৰ চৰাইদেউ অঞ্চলৰ প্ৰাচীন ঐতিহ্যৰ ৮২ কোটি যে প্ৰথমে কামটো আৰম্ভ কৰিছোঁ। আৰু এই লিটাৰেচাৰ ফেষ্টিভেলখনত আমাৰ যিখন সাহিত্য উৎসৱ অনুষ্ঠিত হ'ব, তাত মই কি ধৰণৰ আমি কাম কৰিম সেইখিনি মই আপোনালোকক জনাম। আমাৰ সৈতে এই গোটেই কামটো আমাৰ আমি বহুতো সহযোগিতা লাভ কৰিছোঁ। তাৰ ভিতৰত
of visual art and design. তেওঁলোকে আহিব তেওঁলোকৰ নিজৰ পেভিলিয়ন হ'ব তাৰপিছত আমাৰ লগত আছে ডিপাৰ্টমেণ্ট অফ আৰ্কিঅলজি আমাৰ লগত আছে কোনোৰকম 25 প্ৰকাশকৰ বিক্ৰেতা সংস্থা আমি সৰুকৈ এখন বিক্ৰয় কৰি আৰু এইবাৰ আমি প্ৰত্যেক বছৰে যেতিয়া আমি সাহিত্য উৎসৱ আমি অনুষ্ঠিত কৰিম প্ৰত্যেকবাৰে আমি অসমৰ বা জৰে নহওক আমি এটা বা দুটা আমাৰ জনগোষ্ঠী আমি বিশেষ গুৰুত্ব দি বিশেষ ফোকাছ দি তেওঁলোকৰ সামগ্ৰিক তেওঁলোকৰ জনজীৱনক আমি পৃথিৱীৰ সন্মুখত উলিয়াব চেষ্টা কৰিম এইবাৰ আমি বাছি লৈছোঁ বড়োসকলক আৰু মিচিংসকলক এইবাৰ শিৱসাগৰ হ'বলগীয়া সাহিত্য উৎসৱৰ আমাৰ ফিচাৰ কমিউনিটিটো বড়ো আৰু মিচিং মই ইংৰাজীত ক'ব লাগিব নেকি বাৰু অসমীয়াত ক'লে ক'ব নহ'লে মই যদি কোনোবা আছে মই কৈ দিম যদি আপোনাক অসুবিধা নহয় অসমীয়াতে ক'লে এতিয়া আমাৰ অনুষ্ঠানটো আমি আৰম্ভ কৰিম গৌৰীপুৰত আমাৰ আজিলৈকে আমাৰ গৌৰীপুৰৰ যিটো ঐতিহ্য আছে ৰজা প্ৰকাশ চন্দ্ৰ বৰুৱাৰ পৰা কমঠেন বৰুৱাৰ পৰা গৌৰীপুৰ ৰাজবাৰীত অসমৰ সাহিত্য সংস্কৃতি সমাজ জীৱনৰ যি অৰিহণা আছে সেই অৰিহণাত আমি যিমান ভালকৈ আমি বিশ্বৰ সন্মুখত আমি তুলি ধৰিব লাগিছিল বা অসমৰ বিভিন্ন প্ৰান্তলৈ আমি লৈ যাব লাগিছিল সেই কথা মই ভাবোঁ যে আমি এই ক্ষেত্ৰত আমি সঠিকভাৱে লৈ যাব পৰা নাই আৰু ভালকৈ লৈ যোৱাটো উচিত বুলি আমি ভাবোঁ কাৰণ গৌৰীপুৰৰ ৰাজবাৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই এতিয়া বাহিৰৰ পৰা ব্ৰিটিছৰ সময়ত বাহিৰৰ পৰা পূৰ্ববংগীয় কৌমা মুছলমানসকল অসমলৈ তেওঁলোকক লৈ অহা হৈছিল সেইখিনি সময়ত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই সময়ত যিটো আমাৰ জাতীয়তাবাদী প্ৰতিৰোধ তাত গঢ় লৈছিল যিখিনি সময়ত যি ধৰণৰ আমি এটা নিৰাপত্তাৰ প্ৰশ্ন যিসকল আমাৰ প্ৰাতঃস্মৰণীয় মানুহ নেতা আগবাঢ়ি আহিছিল তাৰ ভিতৰত এজন আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু তেওঁৰ পুত্ৰ কমঠেন বৰুৱা আমি সকলোৱে জানো তেওঁ ৰজা কমঠেন বৰুৱা তেওঁ চিনেমাৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদান আমি সকলোৱে জানো তেওঁ বাহিৰত বা বেংগলত তেওঁ কিমান জানে অসমত তেওঁ সিমানকৈ দাঙি ধৰা হোৱা নাই বুলি মোৰ অনুভৱ হয় সেইটোৱে গৌৰীপুৰ ৰাজবাৰী কমঠেন বৰুৱাৰ সময়ত তিনিগৰাকী অতি বিদুষী আৰু অতি প্ৰতিভা সম্পন্ন সাহসী নাৰীয়ে বিভিন্ন ধৰণে অৰিহণা আগবঢ়াইছিল তাৰে এগৰাকীয়ে শান্তি নিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সময়ত শান্তি নিকেতনত শিক্ষা গ্ৰহণ কৰিছিল আৰু এগৰাকী শান্তি নিকেতনত শিক্ষা গ্ৰহণ কৰাৰ লগতে তেওঁ বিশেষকৈ বহুত ডাঙৰ এগৰাকী শিল্পী হিচাপে আৰ্টিষ্ট হিচাপে তেওঁ বিশ্বৰ বিভিন্ন দেশলৈ গৈছিল তেওঁ স্কাল্পচাৰো আছিলে আৰু তেওঁ বহুত ডাঙৰ আৰ্টিষ্ট আছিল কিন্তু আমি তেওঁলোকক নাজানো মণিপুৰৰ এগৰাকী ৰাজকুমাৰী তেওঁ আছিল সেই একেটা সময়তে ছাত্ৰী গতিকে এই যে শান্তিনিকেতনৰ যিখিনি আহিব তেওঁলোকে সেই মণিপুৰ অসম ৰবীন্দ্ৰনাথ ঠাকুৰ শান্তিনিকেতনৰ সম্পৰ্ক সেই সম্পৰ্কটো তেওঁলোকে নিজৰ পেভিলিয়নত ভাবি তুলিব আৰু গৌৰীপুৰত যিটো আমি তাত যিটো আমি শুভাৰম্ভ কৰিম যিটো আমি পূৰ্বৰ অংগ বুলি কৈছোঁ কাৰণ সেইটো গাৰ্ডেন ৰেইজাৰ তাত আমি আমাৰ এই কেইবাটাও প্ৰজন্মই গৌৰীপুৰ ৰাজবাৰীৰ কেইবাটাও প্ৰজন্মই
অসমীয়া সাহিত্য সংস্কৃতি সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানক আমি তাত উদযাপন কৰিম লগতে এই অঞ্চলৰ সমাজ সংস্কৃতিকো আমি উদযাপন কৰিম সেইখন ঠাইও আমি আমাৰ সমগ্ৰ অসমৰ মিলনভূমি হিচাপে আমি কাৰণ আমি সকলোৱে আজি এই সংকটৰ সময়ত এই যুৱসন্ধিৰ সময়ত আমি সকলোৱে মিলিজুলি আগবাঢ়িব লাগিব ভাগ ভাগ কৰিলে নহ'ব গতিকে আমি নিজে একেলগে আগবঢ়াত বিশ্বাসী গতিকে একেলগে আগবঢ়াৰ আমাৰ যিটো বৰ অসমৰ ধাৰণা যিটো আমাৰ অগ্ৰজ প্ৰজন্মৰ আমাৰ প্ৰাতঃস্মৰণীয় ব্যক্তিসকলে লেখক সাহিত্যিকসকলে জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা আৰু আজি আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ যিটো বৰ অসমৰ ধাৰণা আৰু একেটা সময়তে 50, 60, 70 দশক সেইখিনি সময়ৰ যিটো বিশ্বযুদ্ধৰ পিছৰ বিশেষকৈ সেইখিনি সময়ত যি সাংস্কৃতিক জাগৰণ হৈছিল লিভ এণ্ড লেট লিভৰ যিটো ধাৰণাই আৰু যুদ্ধ বিৰোধী যিটো আদৰ্শ সেইখিনি সময়ত বিশ্বৰ সাহিত্য বিশেষকৈ বিশ্বৰ সংগীত জগতত যিটো নেতৃত্ব তেওঁলোকে প্ৰদান কৰিছিল সেই সকলৰ আদৰ্শৰে অনুপ্ৰাণিত আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাৰ এইবাৰ জন্মবাৰ্ষিকী ভূপেন হাজৰিকাই তেওঁৰ গীতৰ আৰু তেওঁৰ কথাৰ মাজেৰে পৃথিৱীৰ বিভিন্ন সময়ৰ অতি গুৰুত্বপূৰ্ণ সমাজ ৰাজনৈতিক তত্ত্বসমূহ জীৱনমুখী ধাৰণাসমূহ মানৱতাৰ জ্ঞান ধাৰণা তেওঁ তাৰ মাজেৰে আমাৰ খুব সহজভাৱে আমাৰ ভাষা আমাৰ মানুহলৈ আগবঢ়াই দি গৈছে তেওঁ এটা যোগসূত্ৰ এখন বিশাল মানুহৰ পৃথিৱীৰ সৈতে তেওঁ আমাৰ সমাজখনত আমাৰ মানুহবোৰৰ তেওঁ ভাঙি থৈ গৈছে তেওঁৰ সেই অৰিহণাবোৰ তেওঁ মাত্ৰ এজন গায়ক নাছিল তেওঁৰ সমাজৰ যিবোৰ মূল বিষয় বিশেষকৈ যি গণতান্ত্ৰিক চিন্তাধাৰাৰ যিটো বিকাশ হৈছিল পৃথিৱীত গণতান্ত্ৰিক চিন্তাধাৰাৰ মূল ভেটিটো তেওঁ নিজৰ গান কথাৰ মাজেৰে আৰু বিভিন্ন সময়ৰ সমাজ ৰাজনৈতিক পৰিৱৰ্তনৰ সময়বোৰত কবিতাৰ মাজেৰে গানৰ মাজেৰে তেওঁ সংৰক্ষণ কৰি গৈছে যদি আমি সময় বিচাৰি যাব লাগে আমি ভূপেন হাজৰিকাৰ নামবোৰ বিচাৰি চাই আমি পাম আৰু একেটা সময়তে আমাৰ অসমত ইমানবোৰ এই সময়ত যিসকলে গান ৰচনা কৰিছিল তেওঁলোকো আমাৰ বহুত প্ৰাতঃস্মৰণীয় তেওঁলোকৰ অৰিহণাকো আমি একেলগে আগবঢ়াই লৈ যাব লাগিব দ্বিতীয়তে আমি সকলোৱে জানো আমাৰ সমাজখন এতিয়া সামূহিক এক সুখত আছোঁ আমি এই সামূহিক সুখত আমাৰ সকলোৰে মৰমৰ জুবিন তেওঁ আজি আমাৰ মাজত নাই কিন্তু আমাৰ এটা দায়িত্ব আছে বিশেষকৈ মই নিজৰ ক্ষেত্ৰত এইটো এটা বিশেষ দায়িত্ব বুলি মই ধৰি লৈছোঁ কাৰণ জুবিন গুচি যোৱাৰ আগত মোৰ ওচৰলৈ আহিছিল জুবিনৰখন কিমান দেখা পাইছিলোঁ সেইটো মই সঠিককৈ মই ক'ব নোৱাৰোঁ কিন্তু অলপ হ'লেও আমি জুবিনক দেখিছোঁ আৰু জুবিনৰ গানৰ মাজত জুবিনৰ জীৱন যাত্ৰা জুবিনৰ এটা সামগ্ৰিক তেওঁৰ মানৱতাবাদী এটা চিন্তা চেতনা প্ৰকৃতিৰ প্ৰতি ভাল পোৱা এটা নিজস্ব এটা মতবাদ তেওঁ নিৰ্মাণ কৰি গৈছে যদিও খুব সচেতনভাৱে কৰি তেওঁ নিৰ্মাণ কৰা নাই তেওঁৰ কথাৰ মাজেৰে তেওঁ কামৰ মাজেৰে তেওঁ এক নিৰ্দিষ্ট ধাৰণা যিটোলৈ আমি আগবাঢ়িব পাৰোঁ সেয়া হ'ল বৰ অসমৰ ধাৰণা প্ৰকৃতিক ভাল পোৱা জীয়াই থকা নিজে জীয়াই থকা আৰু আনক জীয়াই থাকিবলৈ দিয়া লিভ এণ্ড লেট লিভৰ ধাৰণা এই ধৰণৰ তেওঁ বিশেষ কিছুমান
জীৱনৰ কিছুমান বিষয় লৈ তেওঁ কিন্তু নিজৰ জীৱনটো তেওঁ তেনেকৈ পাৰ কৰিছে আৰু তেওঁ গানৰ মাজেৰে আৰু তেওঁ নিজৰ কামৰ মাজেৰে তেওঁ সেই কথাবোৰ আগবঢ়াই দিছে। আমি তাৰ মাজৰ পৰা বুটলি ল'ব লাগিব, কাৰণ জুবিন খুব অসময়ত গুচি গ'ল। হয়তো তেওঁ আমাৰ লগত থকা হ'লে লাহে লাহে তেওঁ এটা নিজৰ নিৰ্দিষ্টভাৱে তেওঁ সঠিকভাৱে তেওঁ তাক নিৰ্মাণ কৰি আমাৰ লগত দি গ'লহেঁতেন। এইটো স্পষ্ট যে তেওঁ বৰ অসমত বিশ্বাস কৰিছিল। তেওঁ সকলোকে একেলগে লৈ সকলোকে সমানভাৱে লৈ আগবাঢ়ি যোৱাত বিশ্বাস কৰিছিল। গতিকে এই দুয়োজন আমাৰ সকলোৰে প্ৰাণৰ ধৰ্মৰ শ্ৰদ্ধাৰ গুণাবলীৰ প্ৰতি এইবাৰ আমি শিৱসাগৰত অনুষ্ঠিত হ'বলগীয়া লিটাৰেচাৰ ফেষ্টিভেলত আমি বিশেষভাৱে আমি এতিয়া শতবাৰ্ষিকী উদযাপন কৰিম আৰু আমাৰ জুবিন গাৰ্গলৈ আমি বিশেষ অনুষ্ঠান কৰি তেওঁলৈ আমাৰ শ্ৰদ্ধা আগবঢ়াম। এইটো এটা বিশেষ অনুষ্ঠান হ'ব। তাত জুবিন গাৰ্গৰ ক্ষেত্ৰত মই এজন আজি মই এতিয়া আমি অগ্ৰজৰ প্ৰজন্মৰ আমি মানুহ। জুবিন গাৰ্গ আমাৰ কাৰণে মোৰ দৃষ্টিত আমাতকৈ সৰু, আমাৰ মৰমৰ। আৰু জুবিন গাৰ্গৰ যিসকল অনুৰাগী, যিসকলে জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হৈছে, যিসকলে জুবিন গাৰ্গলৈকে চায় দুখৰ সময়ত তেওঁলোকৰ যিকোনো কনফিউজনত তেওঁলোকৰ সকলো যন্ত্ৰণাৰ সময়ত জুবিন গাৰ্গৰ গানৰ মাজেৰে যে বিচাৰি পায়, তেওঁলোকে আজি জুবিনবিহীন অসমত তেওঁলোকে তেওঁলোকৰ ভিতৰত যিটো শূন্যতা সৃষ্টি হৈছে, তেওঁলোকৰ ভিতৰত যিটো হোৱাটো সহজ নহয়। কাৰণ জুবিন আমাৰ সকলোৰে প্ৰাণত সোমাই আছিল। গতিকে মই এজন লেখক হিচাপে আৰু এজন যিহেতু মই পডকাষ্টৰ মাজেৰে মই কাম কৰোঁ, কাৰণ এতিয়া মই আগৰ দৰে বহুত দীঘলীয়া সময় বহি মই লিখাৰ কাম কৰিব নোৱাৰোঁ। সেয়ে মই কথাৰ মাজলৈ আহিছোঁ। গতিকে মই পডকাষ্টৰ মাজেৰে এই ল'ৰা ছোৱালীবোৰক, যিবোৰ ল'ৰা ছোৱালীয়ে বিশেষভাৱে জুবিনৰ অনুৰাগী আছিল, তেওঁলোকক কেনেকৈ আমি সামৰি ল'ব পাৰোঁ, তেওঁলোক কেনেকৈ হাতত ধৰিব পাৰোঁ, তেওঁলোকক কেনেকৈ সাহস দিব পাৰোঁ, তেওঁলোক কেনেকৈ জীয়াই থাকিব লাগিব, জীৱনমুখী হ'ব লাগিব আৰু সুখক এহাতত ধৰি এহাতত জীৱনক ধৰি সকলোৱে আগবাঢ়িব লাগিব। তেওঁলোকৰ প্ৰতি মই নিজে বিশেষ দায়িত্ব মোৰ আছে বুলি অনুভৱ কৰোঁ। আৰু তেওঁলোকৰ কাৰণে মই মোৰ প্লেটফৰ্মখনৰ পৰা মই যি কৰিব পাৰোঁ সেইখিনি মই কৰি গৈ থাকিম। তাৰে এয়া আৰম্ভণি। তাৰে আৰম্ভণি হিচাপে এটা আমি কাম হাতত লৈছোঁ। কামটো হ'ল এই যে মই জুবিনৰ পডকাষ্টটো কৰিলোঁ, এই জুবিনৰ পডকাষ্টটো 3 মিলিয়নতকৈ বেছি ভিউ হৈ আহিছে। আৰু এই পডকাষ্টটোত আমি 2,909 ডলাৰ লাভ কৰিছোঁ। এইখিনি জুবিনে দি যোৱা পইচা। এই পইচাখিনি আমি দেখিছোঁ জুবিনে জীৱন বোধ কৰোঁ সকলোতকৈ আগত থাকিব, নতুনসকলক উৎসাহ দিয়া বা সমৰ্থন দিয়াৰ ক্ষেত্ৰত। জুবিনে কৈছিল যে মোবাইল ঘৰটো সকলোৰে কাৰণে চলি আছিল, সকলো উৎসাহ দিছিল। গতিকে এই পইচাখিনি আমি আধাৰশিলা 20 বছৰৰ কাৰণে এটা ফিক্সড ডিপজিট কৰিছোঁ। আৰু সেইখিনিৰ আমি যিখিনি সম্ভাৱনা শিল্পী তেওঁলোকক আমি সকলো ধৰণৰ সমৰ্থন দিব চেষ্টা কৰিম। আৰু পৰৱৰ্তী সময়ত যদি পাৰোঁ এই কামটো আমি আৰু অকণমান ডাঙৰ কৰিব চেষ্টা কৰিম। এইটো জুবিনক লৈ আমাৰ প্ৰথম পদক্ষেপ। আৰু যিসকলে আমাক সহযোগ কৰিছে আমি বুক ফেয়াৰ এখন কৰিম সৰুকৈ। আৰু আমি যিটো বুক ফেয়াৰ যিটো আমি সভাপতি
সেই গ্ৰন্থ আন্দোলনত আমি আৰু কিবা নতুন কাম কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ প্ৰধান লক্ষ্যটোৱে হ'ব নতুন প্ৰজন্মক শিকিবলৈ পঢ়িবলৈ উৎসাহিত কৰা আৰু ইমান কম পইচাত পাৰি প্ৰকাশকসকলক পুথি বিক্ৰেতাসকলক তেওঁলোকক আমি সুবিধাখিনি দিব পাৰোঁ যাতে তেওঁলোকে বুক ফেয়াৰ এখনত তেওঁলোকে যোগদান কৰে তেওঁলোকে অন্ততঃ লোকচানত উভতি আহিব নালাগে তেওঁলোকে আনন্দলৈ উঠি আহিব পাৰে বা কিবা লৈ উভতি আহিব পাৰে খুব কমকৈ আৰম্ভ কৰিছোঁ কিন্তু যদি আমি সকলোৱে সমৰ্থন পাওঁ পৰৱৰ্তী সময়ত আমি ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ লগে লগে আমি বুক ফেয়াৰ এখন আমি একেলগে কৰি গৈ থাকিম এতিয়া মই আহিছোঁ যে মই বাইদেউৰ নামত এটা আচলতে মোৰ গোটেই জীৱনটো আজি মই যি কৈছোঁ মোৰ বাইদেউ চৌধুৰীৰ বহুত ডাঙৰ অৰিহণা আছে মই খুব সৰু আছিলোঁ তেতিয়া 10 বছৰ অৰিহণা বয়স তেতিয়া মোৰ বাইদেউতকৈ 1 বছৰ ডাঙৰ তেওঁ হঠাৎ চেৰিব্ৰেল মেলেৰিয়া হৈ তেওঁ মৃত্যু হৈছিল তেওঁ আছিল মোৰ মাতৃৰ দৰে আৰু মোৰ শৈশৱৰ তাতে অন্ত কৰিছিল আৰু মই জীৱনৰ যিটো আজি দাৰ্শনিক যি ধৰণৰ এটা মোৰ জীৱনৰ যিটো পথ ল'লে সেই পথত সেই মৃত্যু বা সেই শূন্যতাৰ আৰু তাই মোক দি থৈ যোৱা মৰমৰ তাৰ এটা মূল অৰিহণা সেইখিনিয়ে তাৰ পৰা মই আচলতে মোৰ জীৱনত আৰম্ভ হৈছিল বহুত দিনৰ পৰা মোৰ আছিল যে বাইদেউৰ নামত কিবা এটা কৰি মোৰ দেউতা ঢুকাল মোৰ দেউতা এজন অৰ্থনীতিক আছিল তেওঁ লিখিছিল কিন্তু তেওঁলোকে সেই সময়ত সেইসকলৰ যিকোনো অৰিহণা দিয়ে সাহিত্য ক্ষেত্ৰত আমি যথা সময়ত জীয়াই থকা কালত আমি দিব নোৱাৰোঁ বা আমি দিবলৈ চেষ্টা নকৰোঁ মোৰ মা এতিয়া অলপ সুস্থ গতিকে মই এই বাইদেউৰ বঁটাটো লগত আৰু 4টা বঁটা যোগ কৰিছোঁ তাৰে 3টা মোৰ এটা মোৰ দেউতাৰ নামত দেউতানন্দ চৌধুৰীৰ নামত আৰু দুটা মোৰ বাইদেউৰ নামত এটা মোৰ মাৰ নামত মইনা চৌধুৰী সাহিত্য বঁটা আৰু এটা কৈ দিছোঁ আপোনালোকক যিহেতু ৰংমন বঁটা ৰংমনৰ কথা কৈছোঁৱেই ৰংমন বঁটাটো আমি মুকলি কৰি ৰাখিছোঁ সেইটো যে বিভিন্ন ভাৰতীয় ভাষা বা তাতোকৈ হয়তো আগলৈ আমি যাব পাৰোঁ বিভিন্ন ভাষাত আমি লেখকক লেখক যাতে আমি সাহিত্য ক্ষেত্ৰত আমি প্ৰদান কৰোঁ আৰু এই প্ৰত্যেকটো বঁটাত আমি তাৰ যি আমি আৰ্থিক আমি আমাৰ ফালৰ পৰা সহায় দিম কিন্তু প্ৰত্যেকটো বঁটাৰ ক্ষেত্ৰত 1 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে প্ৰতিটো বঁটা 1 লাখ টকা হৈছে আৰু এতিয়া মই বঁটাকেইটা ঘোষণা কৰি দিছোঁ ৰূপা চৌধুৰী শিশু সাহিত্য বঁটা তেওঁ নিজৰ শিশু আছিল আৰু শিশুসকলৰ মনৰ জগতখনত আমি যেনেকৈ ভাবোঁ যে শিশু তেওঁলোক আধুনিক তেওঁলোক অবিকশিত নহয় তেওঁলোকৰ তেওঁলোকৰ অন্তৰ জগতখনো সম্পূৰ্ণ তাত আমি ধৰি ল'ব আৰু তাত তেওঁলোকৰ প্ৰকাশৰ ভাষা হ'ব গতিকে এইবাৰ শিশু সাহিত্য বঁটা ৰূপা চৌধুৰী সাহিত্য বঁটা শিশুৰ বাবে দিয়া হৈছে সেইটো আমি দিছোঁ দিব্যলতা দত্তক আপোনালোকে জানে তেওঁ মাৰ্ঘেৰিটা অঞ্চলৰ বা অসমৰ বিভিন্ন ঠাইৰ আমাৰ জনগোষ্ঠীয় সমাজবোৰৰ পৰা পুৰণি সাধুবোৰ তেওঁ বিচাৰি উলিয়াই তেওঁ সংৰক্ষণ কৰি গৈছে জনগোষ্ঠীয় সমন্বয়ৰ ক্ষেত্ৰত তেওঁ বহুত ভূমিকা আছে আৰু তেওঁ খুব নীৰৱেই কাম কৰি গৈ আছে গতিকে এই বঁটাটোৱে প্ৰথমবাৰৰ বাবে আমি দিব্যলতা দত্তক আগবঢ়াইছোঁ আৰু ৰূপা চৌধুৰী সৃজনীশীল সাহিত্য বঁটা
বেলেগ বেলেগ আমি বিভাগৰ পৰা আমি দিম। এই বঁটা আগবঢ়াইছোঁ আমাৰ তৰুণ কবি বিজ্ঞান বাইদেউ। তাৰপিছত আহিব মোৰ দেউতা বিৰজানন্দ চৌধুৰী অনুবাদ বঁটা। এই বঁটাটো আমি আগবঢ়াইছোঁ অসমত দীৰ্ঘদিন ধৰি অনুবাদৰ কামত জড়িত হৈ থকা আমাৰ সকলোৱে পৰিচিত দিনকৰ কুমাৰ। আৰু এইযোৰ মলিনা চৌধুৰী মোৰ মাৰ নামত মই ভাবোঁ যে মা এতিয়া এটা খুব ডাঙৰ পাৰ্চন কাম কৰি গৈ আছে। তেওঁৰ বয়স এতিয়া 86 বছৰ। মই বিচাৰোঁ তেওঁ জীয়াই থাকোঁতে তেওঁ জানি যাওক যে তেওঁৰ নামত তেওঁৰ ছোৱালী এটা বঁটা আগবঢ়াইছে আৰু তেওঁৰ আটাইতকৈ মৰমৰ ছোৱালীজনী হেৰুৱাইছিল আৰু তেওঁৰ নিজৰ স্বামী তেওঁলোকৰ নামতো তেওঁৰ ছোৱালীৰ বঁটা আগবঢ়াইছে। তেওঁ এই সন্তুষ্টি লৈ জীৱিকাটো আমি বিচাৰোঁ। সেইকাৰণে তেওঁৰ নামত এটা আমি বঁটা আগবঢ়াইছোঁ। এইটো আমি যুৱ লেখকসকলৰ কবি সাহিত্যিক নতুন প্ৰজন্মৰ বাবে এই বঁটা। এই বঁটা আমি আগবঢ়াইছোঁ গল্পকাৰ পৰিচিতা বৰদলৈ। আৰু ৰংমন বঁটাটো আটাইতকৈ ডাঙৰ, তাৰ পৰিসৰ অলপ বিশাল আৰু এই ৰংমন বঁটা আমি এইটো যে বঁটা দিম সেই বঁটাবোৰ কিন্তু আমি এখন কিতাপ বা বিষয়ত নাহি তেওঁৰ অভিজ্ঞতাখিনি চাই আমি বঁটা আগবঢ়াম। আৰু এই বিশেষ বঁটাটো ৰংমন বঁটা। আমাৰ ৰংমন ৰবীন দেৱ আমি কিন্তু অসমীয়া মানুহে পাহৰি পেলাইছোঁ। আমি যেতিয়া বিশ্বভাস্কৰ পঢ়িছিলোঁ আজিৰ প্ৰজন্মৰ যিসকল ইয়াত আছে তেওঁলোকে বুজি নাপাব যে আমাৰ প্ৰজন্মক জাতীয়তাবাদী চেতনা নিৰ্মাণ আফু চিৰিজ আৰু বিশ্বভাস্কৰ চিৰিজৰ দৰে লেখাবোৰৰ কিমান ডাঙৰ অৰিহণা আছিল। ৰংমন দিয়া আছিল তেওঁ ভবানী নহয়, কিন্তু তেওঁ ইমান মৰম লগা ইমান মিঠা অসমীয়া ভাষাত তেওঁ শিশুৰ বাবে বিশ্বভাস্কৰ চিৰিজ আৰু বিভিন্ন তেওঁ লেখা লিখি গৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসম আন্দোলনৰ সময়ত তেওঁ কষ্ট পায়, তেওঁ কলিকতালৈ গুচি গ'ল আৰু তাতে তেওঁ মৃত্যু ঘটে। কিন্তু আমাৰ সমাজখনৰ দায়িত্ব আছে, তেওঁকতো আমি ন্যায় দিব নোৱাৰোঁ। তেওঁ কিমান অভিমান আছিল, তেওঁ কিমান দুখ পাইছিল আমি নাজানো, কিন্তু আমি এইখিনি কৰিব পাৰোঁ। তেওঁৰ নামত এটা বঁটা আগবঢ়াব পাৰোঁ, তেওঁৰ নামত চৰ্চা হ'ব, তেওঁৰ নামত তেওঁৰ বিষয়ে আলোচনা কৰিব পাৰোঁ। আৰু এটা বাৰ্তা আমি দিয়া উচিত যে আমি নিজৰ নিৰাপত্তা, নিজৰ অস্তিত্ব, নিজৰ পৰিচয়ৰ বাবে আমি যি সংগ্ৰাম কৰিম সেই সংগ্ৰাম সদায় ইতিবাচকভাৱে আগবঢ়া উচিত। নিজৰ আচডাল ডাঙৰ কৰি আমি আগবঢ়া উচিত। আনৰ আচ মচিবলৈ আমি নিজৰ কেতিয়াও কৰিব নোৱাৰোঁ। এইটো ধাৰণা লৈ যদি আমি নিজক নিৰ্মাণ কৰোঁ, আমি নিজক যদি আগবঢ়াই লৈ যাওঁ, একেলগে আগবাঢ়ো, তেতিয়াহ'লে আমাৰ নিজৰ সমাজখন, নিজৰ এই বৰ অসমখন আমি বিশ্বৰ মুখত আৰু উজ্জ্বল কৰিব পাৰিম, আমি আৰু নিৰাপদ হ'ব পাৰিম। এই বঁটা আমি আগবঢ়াইছোঁ এজন আন্তৰ্জাতিকভাৱে খ্যাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ লেখক অৰূপ কুমাৰ। এইকেইটা বঁটা, এইখিনিয়ে মূল কথা। আপোনালোকে যদি আমি এতিয়া আমাৰ যিটো ৱেবছাইটটো আমি আপোনালোকৰ সন্মুখত উন্মোচন কৰি লওঁ, তাৰপিছত আপোনালোকৰ
এখন আমার ব্রহ্মপুত্র লিটারেচার ফেস্টিভ্যাল 2026 এর ওয়েবসাইট হয় এটা আমার হল আমার থিম টু কনফ্লুয়েন্স অফ রিডম ওয়ার্ড এন্ড আর্ট স্ক্রল আপ প্লিজ এটু পার্টত আমার ফেস্টিভ্যালটো এটা ইন্ট্রোডাকশন আমি ইয়াতে দিছো ইয়াতে আমার ডাইৰেক্টৰ মেম ৰীতা চৌধুৰী ইয়াতে এটা মেছেজ কৈছে এটো আমাৰ থিমৰ এটা সৰু ডেসক্ৰিপশন এইখিনি শিৱদৌল ৰংঘৰ কাৰেংঘৰ আৰু ইয়াতে আছে চৰাইদেউ মৈদাম এইখিনি আমাৰ এটা হেৰিটেজ পাৰ্টৰ এটা আমি কিউৰেট কৰিছো আৰু ইয়াতে দেখুৱা কৈছে যে entry for the students will be free under supervisors. ইয়াতে আমি এতিয়ালৈকে এটা এক্টিভিটি আমি ৰাখিছো দিছামুখত এটা পয়েটছ কবিসকলৰ এটা কনফাৰেন্স থাকিব এটা মিট থাকিব এইখিনি আমাৰ এতিয়ালৈকে আমি নিৰ্ধাৰিত কৰা আমাৰ স্পিকাৰ আমি ইনভাইট কৰা স্পিকাৰছখিনি and this is our venue Sibsagar Girls College. Adharkila Trustor eta whole description yate ase Brahmaputra Literature Festival tar eta whole description yate ase Brahmaputra Literature Festival 2026 or eta whole description disu ইয়াতে আমাৰ সকলোবোৰ স্পিকাৰৰ এটা সৰু ডেসক্ৰিপশন যাব আৰু ভালেখিনি আমি ইয়াত এড কৰিম আপডেট কৰি থকা হ'ব থ্যাংক ইউ ইয়াতে আমাৰ মূল আকৰ্ষণখিনি ইয়াতে ৰখা হৈছে that is the curtain raiser tribute to Jubin Garg and birth centenary celebration of Dr. Bhupen Hazarika. Yad ase amar press kit to press release khon apnaloke yar pora download koribo paribo amar director madam jodi photo kobat publish ba dibo loga hoy yate download koribo paribo ekhini amar logos it was the Brahmaputra Literature Festival logo too this is Adharkila Trust logo apnaloke দিয়া হৈছে আমাৰ কন্টাক্ট নাম্বাৰ এটা আমাৰ অফিচিয়েল নাম্বাৰ কিবা আপোনালোকৰ সুধিবলগীয়া থাকিলে আপোনালোকে এটা মেছেজ দিব পাৰিব either through mail or by directly contacting us and this is the registration pop up ইয়াতে আপোনালোকে very easily registration কৰি পেলাই সাবমিট কৰিব পাৰিব thank you
নৰ্থ-ইষ্ট কানেক্ট নৰ্থ-ইষ্টখনক সকলোৱে চায় টিভিয়ে চায় আৰু নৰ্থ-ইষ্ট কানেক্টৰ তুমি কথা আপোনালোকৰ যদি কিয় প্ৰশ্ন কিমান ডেলিগেটছ আহিব দেশৰ ভিতৰৰ আৰু বাহিৰৰ ডেলিগেটছ কেনিয়াৰ পৰা আহিব এজন মাছাই ছিংগাৰ যদি আমি আমাৰ কিছু জনগোষ্ঠীয় সংস্কৃতি আছে আমি তেওঁলোকৰ লগত আমি একেলগে আমি কিছুমান আমি সাংস্কৃতিক ট্ৰিনিডাডৰ পৰা আহিব আমাৰ যিটো ইণ্ডিয়ান ডায়াস্পৰা আছে ব্ৰিটিছৰ সেই সময়ত যেতিয়া ভাৰতৰ পৰা শ্ৰমিকসকলক তেওঁলোকে তাত গৈ নিজৰ সংস্থাটো জীয়াই ৰাখিছে সংস্কৃতিক জীয়াই ৰাখিছে কিন্তু তাত অকণমান পৰিৱৰ্তন আহিছে কিন্তু জীয়াই ৰাখিছে গতিকে ট্ৰিনিডাডৰ পৰা এগৰাকী আহিব তেওঁ ভাৰতীয় ডায়াস্পৰা তেওঁলোকে হিন্দী কয় তাতে তেওঁ নিজৰ হয়তো এজন চুৰিনামৰ পৰা আহিব এগৰাকী আহি আছে আমাৰ স্লোভাকিয়াৰ তাৰপিছত বাংলাদেশৰ পৰা আহিব ম্যানমাৰৰ পৰা কোৰিয়াৰ আহিব আৰু মালয়েছিয়াৰ পৰা আহিব ঠিক কৰিছে আৰু বাকী আমাৰ নৰ্থ-ইষ্টৰ যিহেতু এইবাৰ আমাৰ বিষয়টোৱে মিউজিক আমাৰ দুজনকৈ আমাৰ সংগীত জগতৰ আমাৰ সত্ৰক আমি আগত ৰাখি এইবাৰ আমি বিষয়বস্তু নিৰ্বাচন কৰিছোঁ গতিকে এইবাৰ গোটেই কথাটোৱে মিউজিক কেন্দ্ৰিক হ'ব গতিকে আমাৰ অসমত জড়িত গায়কসকলে মই লাহে লাহে আপোনালোকক যদি জনাই আমি এতিয়াও চলি আছে আমি জুবিন গাৰ্গক অসম গ'লে ইতিমধ্যে গম পাইছে চাৰ্জশ্বিটখন দাখিল কৰা হ'ল চাৰ্জশ্বিটখনৰ ওপৰত আপুনি কি ক'ব বিচাৰিব আপুনি সন্তুষ্ট নে এখন চাৰ্জশ্বিটত লৈ আজি এইটো এটা বেলেগ বিষয় ইয়াত আমি এইবোৰ বিষয়ে নাম মই ভাবোঁ এইটো এটা সম্পৰ্কতে আছে আপোনালোকৰ মোৰ সম্পৰ্ক আছে কাৰণে মই এইখিনি কাম কৰিছোঁ এইখিনি কাম মই এইটো মোৰ দায়িত্ব এইটো মোৰ কাম আৰু সেইটো এটা লিগেল এটা প্ৰচেছ মানে জুডিচ এটা ছাবজেক্ট আৰু মই ভাবোঁ মোৰ যিটো কৰ্তব্য মই যিটো মঞ্চৰ পৰা মই কাম কৰোঁ মই এইখন মঞ্চৰ পৰাই কাম কৰোঁ মই কলমেৰে পঞ্জী ক'বলৈ আছে আৰু মোৰ যিখিনি দায়িত্ব আছে সেইখিনি দায়িত্ব মই এনেকৈ পালন কৰি যাম জুবিনক আমি এজন গায়ক হিচাপে অকল নহয় আমাৰ সমাজৰ এটা আমি বাট দেখুৱাব পৰা মোৰ ভিউ চাব পৰা সেইকাৰণে আমি তেওঁ এতিয়া পিছলিত হৈ আছে আমি নিৰ্মাণ কৰিম আমি গোট পাম এইটো নহয় যে আমি নিৰ্মাণ কৰিম আমি গোট খুৱাই যদি আমি সেইবোৰ তৰাৰ ধূলি বুলি কওঁ তেওঁ সকলো পৰ্ব তৰাৰ ধূলি গোট খুৱাই আমি এটা তৰা নিৰ্মাণ কৰিম মোৰ দায়িত্ব সেইটো আৰু মই ভাবোঁ যে আজি আমি এইখিনি ভিতৰতে সমাগত বাইদেউ ন্যায়িক পক্ষেতো আগবাঢ়িব লাগিব গোটেই আগবঢ়াই লৈ যাব কথা জানিব কি হৈ গৈছে কথোপকথনটোৰ পিছত কিন্তু বহুখিনি কথা ৰৈ যোৱা যেন অনুভৱ হৈছে যেন জুবিন গাৰ্গে বহুখিনি কথা ক'বলৈ ৰৈ গৈছিল সেই কথাখিনি ৰাইজে বাৰে বাৰে জানিব বিচাৰি আছে বিশেষকৈ তেওঁৰ অসুস্থতাৰ কথাটো ৰাইজে জানিব বিচাৰিছে সেই সময়ত যথেষ্ট অসুস্থতা আছিল আৰু সেই অসুস্থতা থকাৰ স্বত্তেও তেওঁক লৈ যোৱা হ'ল সেই ক্ষেত্ৰত ইতিমধ্যে যিহেতু বহুকেইগৰাকী গ্ৰেপ্তাৰ কৰিছে বা তেওঁলোকক আদালতৰ মজিয়ালৈ নিয়াৰ ব্যৱস্থা কৰিছে সেই কথাখিনি ৰাইজে এতিয়াও জানিব বিচাৰিছে যে কিমান অসুস্থতা আছিল আপোনাৰ সৈতে কথোপকথন কৰি থকা সময়ছোৱাত জুবিনৰ স্বাস্থ্যৰ কেনেকুৱা আছিল সেই কথাখিনি সকলোৱে জানিব বিচাৰিছে আপুনি যদি অকণমান বৰ্ণনা কৰে জনাৰ সীমাটো সেইখিনি তাৰ বাহিৰত মই বিশেষ নাজানো জুবিনৰ লগত মোৰ তেনেকৈ কোনো
যোগাযোগ নাছিল, তেওঁৰ জীৱন সম্পৰ্কে বা তেওঁৰ দৈনন্দিন জীৱন যাত্ৰা সম্পৰ্কে মোৰ কোনো ধাৰণা নাই। যিবিলাক আমি সকলোৱে মৰম কৰোঁ, তো আহি আমি কথা পাতিলোঁ আৰু মই আগতে কৈছোঁ যে তেওঁক কিভাৱে দেখিছিলোঁ। এইবোৰ মই যাবৰ সময়তে গম পাইছোঁ যে গাটো বকি আছিল, গাটো অলপ গৰম আছিল। মই কোৱা নাই ক'তো যে তেওঁ জ্বৰ আছিল বুলি, বা মই যিটো মই অনুভৱ কৰিছিলোঁ সেইখিনিহে মোৰ জনাৰ কিমান, তাৰ কাৰণে মই নাজানো। কিন্তু কি হয়, আমি আজি মই যিহেতু আমি অগ্ৰজ প্ৰজন্মৰ আমাৰ নামটো হ'ল এই যিটো কমিউনিটি বা এইটো কালেক্টিভ যিটো গ্ৰীফ অসমত আছে, এই কালেক্টিভ গ্ৰীফটোক ডিল কৰাটো মোৰ দায়িত্ব। বাকীখিনি আইনে নিজৰ কৰ্তব্য। মোৰ দায়িত্ব যিটো হ'ব সেইটো মোৰ সদায় সামাজিক দায়িত্ব আছিল, মনস্তাত্ত্বিক দায়িত্ব। মোৰ কলমৰ মাজেৰে মই সেইবোৰ কামেই কৰি আহিছোঁ, মই সেইবোৰ কামেই কৰি যাম। আৰু মোৰ কৰ্ম এইবাৰ মই নেতৃত্বত আছোঁ গোটেইটো। অহা বছৰৰ পৰা মই মোৰ দায়িত্ব সামৰি নতুন প্ৰজন্মক ইতিমধ্যে মই দায়িত্ব দি দিছোঁ। তেওঁলোকে এতিয়া প্ৰৱেশনত আছে, নতুন তেওঁলোকে অহা বছৰৰ পৰা তেওঁলোকে নেতৃত্ব মই নাজানো। কাৰণ মোৰ যিখিনি মোৰ লিমিটেড এনাৰ্জি আছে, মোৰ লিমিটেড সময় আছে, সেইখিনি প্ৰতিটো টোপাল মই সঠিক কামত ব্যয় কৰিব বিচাৰোঁ। আৰু এই সঠিক কামত ব্যয় কৰোঁতে আপোনালোকৰ ইতিবাচক সমৰ্থন যদি মই লাভ কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে মোৰ কামবোৰ কৰোঁতে সহজ হ'ব। বিশ্বাস আৰু আস্থাৰে যদি আপোনালোকে মোলৈ সহায়ৰ হাতখন আগবঢ়াই দিব পাৰে, তেতিয়া মোৰ কামবোৰ কৰিবলৈ সহজ হ'ব বুলি মোৰ বিশ্বাস। কাৰণ আমাৰ লগত বহুত সহযোগী আছে, আৰু মই যিহেতু মোৰ লগত অকল লেখাৰ মাজেৰে নহয়, বিভিন্ন ধৰণেৰে মোৰ নতুন প্ৰজন্মৰ লগত মোৰ সম্পৰ্ক আছে। তেওঁলোকৰ আৰু মই যিহেতু খুব সূক্ষ্মভাৱে কথাবোৰ লক্ষ্য কৰোঁ, বিশ্লেষণ কৰোঁ, পৰ্যবেক্ষণ কৰোঁ, গতিকে সেই বিষয়বোৰ যিবোৰ বিষয় খুব প্ৰয়োজনীয়, ডিল কৰাত প্ৰয়োজনীয়, এড্ৰেছ কৰাৰ প্ৰয়োজনীয়, মোৰ সীমিত সঠিক সময়েৰে মই সেইখিনি এড্ৰেছ কৰি পেলাই মই মোৰ সময়ৰ সঠিক ব্যৱহাৰ কৰিব পাৰিম। বিষয়টো ন্যায়ালয় হয়তো যিহেতু ন্যায়ালয়ৰ মাজত আছে এতিয়া, আপুনি যিহেতু এটা কথোপকথন কৰিছিলে, তাত তেওঁ বহু কথাই কৈ গৈছে, যিবোৰ তেওঁ অন্তৰত ভিতৰত খেলাই আছে। এতিয়া এই গোটেই যিটো আপুনি SIT-টো সাক্ষ্য দিছিলে, এতিয়া বহুতে সন্দেহ কৰিছে যে SIT যিটো তদন্ত প্ৰক্ৰিয়া, এইটো ক'ৰবাত ত্ৰুটি হৈ গৈছে, জুবিন গাৰ্গে ন্যায় হয়তো নাপাব বুলি কৈছে। যিহেতু 103 ধাৰা যিটো হত্যা গোচৰ ধাৰা সংযোজন কৰা হৈছে, তেওঁলোকৰ ক্ষেত্ৰত এই যিসকল হত্যাকাৰী, যিহেতু তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰাৰ কথা কৈছে, এই হত্যাকাৰীৰ শাস্তি কেনেকুৱা হ'ব বিচাৰে আপুনি? মই একো ক'ব নিবিচাৰোঁ, কাৰণ মই চাৰ্জশ্বিট দেখিছোঁ, তেওঁলোকৰ জীৱনৰ বিষয়ে জানো। আমি সকলোৱে, অসমৰ সকলো মানুহে বিচৰা কথাটোৱে হ'ল জুবিনে ন্যায় পাব। ইমানখিনি বাকী মই দীঘলীয়া কথালৈ যোৱাটো মোৰ কৰ্তব্য, দায়িত্ব আৰু মোৰ জনাৰ সীমাৰ বাহিৰ। গতিকে Thank you everyone. এতিয়া আপোনালোক সকলোৱে ইয়াতে আমি লাঞ্চৰ ব্যৱস্থা কৰিছোঁ, সকলোৱে লাঞ্চ কৰিবলৈ যাব। আমি লাঞ্চৰ ব্যৱস্থা ধন্যবাদ।